Good morning, everyone. আমি লাষ্ট ক্লাছত কাইনেটিক থিয়ৰী অফ গেছ আমি তোমালোকৰ যিটো জেনেৰেল পেপাৰ আছে সেইখন আমি ষ্টাৰ্ট কৰিছিলোঁ সেইটো টপিক আৰু কাইনেটিক থিয়ৰী অফ গেছ যিহেতু আজি আমি মানে অলপ লাষ্ট ক্লাছত জাষ্ট মানে এজামশ্যন কিছুমান পঢ়িছিলোঁ কি এজিউম কৰি লওঁ আমি মানে যিটো কাইনেটিক থিয়ৰী মানে এটা গেছৰ যিটো কাইনেটিক মানে ম'শ্যন বিহেভিয়াৰ আছে সেইটো ষ্টাডি কৰিবলৈ আমি কি মানে এজামশ্যন ধৰি ল'ব লগা হয় সেই বিষয়ে আমি পঢ়িছিলোঁ ঠিক আছে। আজি মই তোমালোকক প্ৰেছাৰ অফ মানে আইডিয়েল গেছ সেইটো মই টপিক পঢ়াম। যদিও তোমালোকৰ মানে যিটো চিলেবাছ আছে চিলেবাছটোত মানে ডাইৰেক্টলি মেক্সৱেলছ ডিষ্ট্ৰিবিউশ্যন অফ ভেল'চিটি মানে ডাইৰেক্টলি মানে আছে, তোমালোকে যদি চাব পাৰা এইখন চিলেবাছখন ডাইৰেক্ট আছে কি ডিৰাইভেশ্যন অফ মেক্সৱেলছ ল অফ ডিষ্ট্ৰিবিউশ্যন অফ ভেল'চিটিজ। সেইটো যদিও আছে মই মানে তোমালোকে তাৰ আগৰ অলপ নলেজ মানে দৰকাৰ হ'ব, যেনেকৈ তোমাৰ কাইনেটিক থিয়ৰীটো পঢ়াৰ আগতে তোমালোকে সেই ডাইৰেক্টলি মানে তোমালোকে এইখিনি যদি মেক্সৱেলছ ভেল'চিটি ডিষ্ট্ৰিবিউশ্যন ল মই ডিৰাইভ কৰিবলৈ যাওঁ তেতিয়া তোমালোকে অলপ অসুবিধা পাব পাৰা। চ' তোমালোকে প্ৰথম কিছুমান টাৰ্ম আৰু কোৱান্টিটিজ তোমালোকে ভালকৈ জানি ল'ব লাগিব। আৰু তাৰ ভিতৰত এটা হ'ল প্ৰেছাৰ, মানে আইডিয়েল গেছ এটাৰ আমি প্ৰেছাৰ কেনেকৈ মানে ষ্টাডি কৰিব পাৰোঁ ঠিক আছে। আৰু তোমালোকক যিটো টপিকটোৱে কৈছে কাইনেটিক থিয়ৰী অফ গেছ, কাইনেটিক মানে যিটো টপিক কাইনেটিক শব্দটোৱে মানে ৱৰ্ডটোৱে কি বুজায় আৰু কাইনেটিক বুলিলে আমি কিবা কাইনেটিক বুলি ক'লে আমি এনেই কিবা যদি বডি এটা কনচিডাৰ কৰোঁ, বডি বা পাৰ্টিকল তাৰ এটা ম'শ্যনৰ কথা কওঁ, কিবা এটা ভেল'চিটি বা ম'শ্যন এনেকুৱা কথা। কাইনেটিক শব্দটোৰ অৰ্থ হৈছে ম'শ্যন ঠিক আছে। সেইটো এটা মানে এনেকুৱা এটা ৱৰ্ড যিটো মানে ম'শ্যনৰ লগত ৰিলেটেড। চ' আমি গেছৰ আইডিয়েল গেছ এটাৰ আমি সেই কাইনেটিক থিয়ৰী বুলিলে এতিয়া আমি তোমালোকে সেই ম'শ্যনৰ কথা ভাবিব লাগিব, তোমালোকে ইমেজিন কৰি ল'ব লাগিব কিবা ম'শ্যনৰ কথা কৈছে। চ' ম'শ্যনৰ কথাটো যিহেতু ম'শ্যনৰ কথাটো মানে কাইনেটিক থিয়ৰীয়ে কয়, চ' তোমালোকে সেই তেনেকৈ মানে ম'শ্যনৰ কথাটো ভাবি ল'ব লাগিব। আৰু এতিয়া তোমালোকে প্ৰেছাৰটো মানে জানাই, এতিয়া আমি যিটো টপিক পঢ়া হ'ল প্ৰেছাৰ অফ আইডিয়েল গেছ, তোমালোকে প্ৰেছাৰটোতো গম পোৱাই কেনেকুৱা কি কোৱান্টিটি প্ৰেছাৰ বা চাপ কি হয় তোমালোকে জানাই, কিন্তু আমি অলপ ডিটেইলছত পঢ়িম ইয়াত। আমি ভেল'চিটিৰ কথা মানে যোনবোৰ মানে মলিকুলছ আছিলে, গেছ মলিকুলছ আছে সেইবোৰ ভেল'চিটিৰ কথা কনচিডাৰ কৰিম যিহেতু কাইনেটিক থিয়ৰী। প্ৰেছাৰটো আগতে তোমালোকে তাক মানে ফিজিকেল কোৱান্টিটি হিচাপে পঢ়িছিলা, এতিয়া মানে মোৰ মানে স্পেচিফিকেলি তোমালোকে মলিকুলছবোৰৰ ম'শ্যন হিচাপে মানে বস্তুটো চাব লাগিব প্ৰেছাৰটোনো কেনেকুৱা কি। চ' আমি প্ৰেছাৰটো আজি আমি ডিছকাছ কৰিম, প্ৰেছাৰ অফ আইডিয়েল গেছ ঠিক আছে। চ' আমি প্ৰথম সেই প্ৰেছাৰটোৰ মানে ডিছকাছ কৰাৰ আগতে আমি মানে এটা আইডিয়েল গেছ কনচিডাৰ কৰিছোঁ যোনটো মানে এটা কিউবিকেল বক্সৰ ভিতৰত মানে এনক্ল'জ হৈ আছে ঠিক আছে। লেট আছ কনচিডাৰ এন আইডিয়েল গেছ কনচিষ্টিং অফ n molecules each of mass m enclosed in a cubical box of side L। আমি গেছখিনি এটা মানে কিউবিকেল বক্সৰ মানে যাৰ মানে লেংথ ব্ৰেথ আৰু হাইট এল, আমি সেনেকুৱা এটা কিউবিকেল বক্স কনচিডাৰ কৰিছোঁ। আৰু তাৰ ভিতৰত কিছুমান আইডিয়েল গেছ এটা আমি এনক্ল'জ কৰি ৰাখিছোঁ বুলি আমি প্ৰথমতে কনচিডাৰ কৰি ল'ম। আৰু এই যিটো আইডিয়েল গেছ আছে, আইডিয়েল গেছটোত আমি ধৰি লৈছোঁ যে তাত nটা মলিকুলছ আছে ঠিক আছে, n নাম্বাৰছ অফ মলিকুলছ আছে, আৰু প্ৰত্যেকটো মলিকুলছৰ মাছ তোমাৰ কি বুলি কনচিডাৰ কৰিছে m ঠিক আছে। মলিকুলছবোৰৰ মাছটো আমি m বুলি কনচিডাৰ কৰিছোঁ ঠিক আছে। It's any molecule moves with a velocity v in any direction where v equal to vx I cap vyj cap and plus vz k cap। আমি চোৱা ইয়াত তোমালোকৰ অলপ জুম কৰি মই দেখুৱাইছোঁ, এইটো হ'ল তোমালোকৰ বক্সটো আছে ঠিক আছে, কিউবিকেল বক্সটো যোনটো আছে আমি কনচিডাৰ কৰিছোঁ। আৰু কিউবিকেল বক্সটো আমি যোনটো ছাইড আছে ছাইডটো আমি এল বুলি কনচিডাৰ কৰিছোঁ ঠিক আছে। লেংথ উইথ এণ্ড ব্ৰেথ মানে হাইট এল বুলি আমি কনচিডাৰ কৰিছোঁ ঠিক আছে।
এতিয়া আমি এটা এই বক্সটোৰ ভিতৰত এনটা পাৰ্টিকুল আছে বুলি কনচিডাৰ কৰিছোঁ সেই এনটা পাৰ্টিকুলৰ ভিতৰত এটা পাৰ্টিকুল আমি কনচিডাৰ কৰিছোঁ যাৰ মানে এনেকুৱা এটা পাৰ্টিকুল কনচিডাৰ কৰিছোঁ যাৰ মানে ভেলচিটি ভি কোনোবা এটা ইনষ্টেণ্ট অফ টাইম ঠিক আছে ইনষ্টেণ্টেনাছ ভেলচিটিটো ভি আৰু ভি মানে কি সেইটো এনে ডিৰেকশ্যনত হ'ব পাৰে এনেকৈও মুভ কৰিব পাৰে বা এনেকৈও মুভ কৰিব পাৰে বডিটো মলিকুলটো এনেকৈও মুভ কৰিব পাৰে এনেকৈও মুভ কৰিব পাৰে বা এনেকৈও মুভ কৰিব পাৰে আমি কোনোবা এটা মানে ভেলচিটি লৈছোঁ ধৰিবা এইফালে এনেকুৱা এটাৰ এনেকৈ মুভ কৰা বডিত মানে মলিকুল এটাই মানে কনচিডাৰ কৰিছোঁ তাৰ ভেলচিটি ভি ঠিক আছে ইয়াৰ ভেলচিটি ডিৰেকশ্যন এইটো ডিৰেকশ্যনতে ভি ঠিক আছে এনেকুৱা এটা ৰেণ্ডম ডিৰেকশ্যনত ভি তাৰ ভেলচিটি চ' তাৰ মানে আমি এই যিহেতু এক্স আমি এই চাইডত মানে এইটো এইফালে এক্সিছ এইটো এইফালে ৱাই এক্সিছ আৰু এইফালে জেড এক্সিছ বুলি কনচিডাৰ কৰি লৈছোঁ আৰু সেই যোনটো ভেলচিটি আছে এই যোনটো ৰেণ্ডম ভেলচিটি আছে ভেলচিটিটোকতো আমি এই গোটেই এক্স এক্সিছ ৱাই এক্সিছ আৰু জেড এক্সিছৰ কম্পনেণ্ট হিচাপে মানে আমি প্ৰকাশ কৰিব পাৰোঁ চ' কম্পনেণ্টটো কি হ'ব কম্পনেণ্টটোৰ যদি কম্পনেণ্ট হিচাপে আমি লিখোঁ তেন্তে ভেলচিটি টু ভি ইকুৱেল টু ভি এক্স প্লাছ ভি ৱাই প্লাছ ভি জেড আৰু এই ইউনিট ভেক্টৰকেইটা তাৰ লগত ইনটু হৈ থাকিব আই ডিৰেকশ্যনত এক্স ডিৰেকশ্যনত ইয়াৰ কম্পনেণ্ট হ'ল ভি এক্স ৱাই ডিৰেকশ্যনত ইয়াৰ কম্পনেণ্ট হ'ল ভি ৱাই আৰু জেড ডিৰেকশ্যনত কম্পনেণ্ট হ'ল ভি জেড ঠিক আছে এনেকুৱা এটা ৰেণ্ডম ভেলচিটি আছে আৰু তাক আমি এনেকৈ মানে তিনিটা ডিৰেকশ্যনত আমি ভেলচিটিটো তিনিটা ডিৰেকশ্যনৰ কম্পনেণ্ট হিচাপে এনেকৈ আমি লিখিব পাৰোঁ এইখিনি তোমালোকে জানাই নেক্সট দিছ মলিকুল কলাইড উইথ দি শ্বেডেড ৱাল A1 with velocity Vx and rebounds with velocity minus Vx. So তোমালোকে সেই যোনটো মানে মলিকুল আছিলে এই মলিকুলটো এনেকৈ আহি ই কি কৰিছে এই যোনটো ৱাল আছে আমি এখন ৱাল বুলি ধৰি লৈছোঁ এখন A1 ৱাল আমি এখন ৱাল যোনখন ৱাল আছে এখন আমি নামকৰণ কৰিছোঁ A1 বুলি ঠিক আছে আমি নেম কৰিছোঁ A1 ৱাল বুলি আৰু এই A1 ৱালখনক এই যোনটো পাৰ্টিকলছ আছিলে মলিকুলটোৱে ভি এক্স ভেলচিটিৰে খুন্দা মাৰিব ঠিক আছে যিহেতু মানে বস্তুটোৰ ভেলচিটি টোটেল ভেলচিটি ভি আছিলে আৰু ইয়াৰ যোনটো এক্স মানে কম্পনেণ্ট ভি এক্স কম্পনেণ্টটো এইটো ডিৰেকশ্যনত থাকিব চ' এই মলিকুলটোৱে সেই ৱালখনৰ ভি এক্স কম্পনেণ্টটো মানে ভি এক্স ভেলচিটিত এই এক্স ডিৰেকশ্যনৰ যিহেতু আমি এক্স ডিৰেকশ্যনটো কনচিডাৰ কৰিছোঁ চ' ভি এক্স ভেলচিটিত ই মানে ৱালখনে খুন্দা মাৰিব ঠিক আছে আৰু খুন্দা মৰাৰ পিছত কি আকৌ সি খুন্দা মাৰি তাৰপিছত তাৰ মানে সি আকৌ অপজিট ডিৰেকশ্যনত ই ঘূৰি আহিব খুন্দা মৰাৰ পিছত এনেকৈ অপজিট ডিৰেকশ্যন এনেকৈ ঘূৰি আহিব আৰু সেই অপজিট ডিৰেকশ্যনত সি মাইনাছ ভি এক্স ভেলচিটিত ঘূৰি আহিছে বুলি আমি কনচিডাৰ কৰিছোঁ ঠিক আছে এইটো অকল এক্স ডিৰেকশ্যনহে ইয়াৰ মানে ৱাই ডিৰেকশ্যনো থাকিব মানে ভেলচিটি ইয়াৰ এই পাৰ্টিকুলটো যিহেতু পাৰ্টিকুলটো মানে এনেকুৱা এটা ৰেণ্ডম ডিৰেকশ্যনতে মুভ কৰিছে ভি বুলি ধৰি ল'লোঁ আমি এটা ৰেণ্ডম ডিৰেকশ্যনত মুভ কৰিছে ভি আৰু তাৰ যিহেতু ভি এক্স কম্পনেণ্টো থাকিব ভি ৱাই কম্পনেণ্টো থাকিব ভি জেড কম্পনেণ্টো থাকিব আমি যিহেতু অকল এখন ৱালৰ কথা কনচিডাৰ কৰিছোঁ চ' আমি অকল এই ভি এক্স কম্পনেণ্টটোহে কনচিডাৰ কৰিছোঁ ঠিক আছে এতিয়াৰ কাৰণে এতিয়া দি চেঞ্জ ইন মোমেণ্টাম অফ দি মলিকুল কি হ'ব আমি এনি কিবা এটা চেঞ্জ ভেলচিটি চেঞ্জ বা মোমেণ্টাম চেঞ্জ বা এনি কিবা চেঞ্জ যদি উলিয়াবলৈ আহে আমি কি কৰোঁ প্ৰথম ফাইনেল অফ দি মানে ফাইনেল ভেলচিটি বা ফাইনেল মোমেণ্টাম মাইনাছ ইনিচিয়েল মোমেণ্টাম আমি সেনেকৈ নকৰোঁ জানো এনি কোৱান্টিটি যদি আমি চেঞ্জটো উলিয়াবলৈ হয় ফাইনেলৰ পৰা মানে ইনিচিয়েলটো মাইনাছ কৰি দিওঁ সেই ঠিক তেনেকুৱা হৈছে যিটো ফাইনেল মোমেণ্টাম হ'বতো মাইনাছ এম ভি এক্স যিহেতু ভেলচিটি ৰিবাউণ্ড ভেলচিটিটো কিমান মাইনাছ ভি এক্স ফাইনেল মোমেণ্টামটো এইফালে হৈছে এইটো ডিৰেকশ্যনত আৰু মাইনাছ ভি এক্স বুলি কনচিডাৰ কৰিছোঁ এক্স ডিৰেকশ্যনৰ অপজিট ডিৰেকশ্যনত মানে ঘূৰি আহিছে চ' এতিয়া ফাইনেল মোমেণ্টামটো হ'ব আমাৰ মাছ এটা ইনটু কৰিম ভেলচিটিৰ লগত মাইনাছ এম ভি এক্স ঠিক আছে এইটোত কোনো কনফিউজন নাই তাৰপিছত ইনিচিয়েল মোমেণ্টামটো কি আছিলে তাৰ ইনিচিয়েল মোমেণ্টটো ভি এক্স আছিলে মাইনাছ ইনিচিয়েল মানে মোমেণ্টাম ভেলচিটিটো ভি এক্স আছিলে চ' মোমেণ্টামটো এম ভি এক্স হ'ব চ' মাইনাছ ইনিচিয়েল এইটো হ'ল তোমালোকৰ এইটো হ'ল ফাইনেল মোমেণ্টাম ফাইনেল পি আৰু এইটো হ'ল তোমালোকৰ ইনিচিয়েল পি ঠিক আছে
এইটো হ'ল তোমালোকৰ মানে ইনিচিয়েল পি, এইটো হ'ল ফাইনেল পি, ঠিক আছে। ফাইনেল মানে তোমাৰ ভেলচিটি, এইটো প্ৰথম এই মলিকুলটো যিটো আছিলে ভি এক্স মানে বেগত খুন্দা মাৰি আকৌ ই ৰিটাৰ্ণ আহিছে, মানে ঘূৰি আহিলে মাইনাছ ভি এক্স মানে ভেলচিটি দি। এতিয়া কথাটো হ'ল আমি চেঞ্জ অফ মোমেণ্টামটো পাই গ'লোঁ। এতিয়া আমাৰ মাইনাছ ভি এক্স আছিলে আৰু ইয়াতো মানে মাইনাছ ভি এক্স হ'ল, চ' টুৱাইচ মাইনাছ ভি এক্স হ'ল, টুৱাইচ মাইনাছ এম ভি এক্স হ'ল। চ' আমাৰ যিটো চেঞ্জ ইন মোমেণ্টাম হ'ল টুৱাইচ মাইনাছ এম ভি এক্স। এইখিনি বুজিছা তোমালোকে? As the momentum remains conserved in a collision, the change in momentum of the wall A1 is del P equal to twice mvx. So কি কৈছে কথাটো? এই যোনটো আমি এতিয়া কনচিডাৰ কৰিলোঁ সেই আমাৰ মলিকুলটো মোমেণ্টাম চেঞ্জটো কনচিডাৰ কৰিলোঁ, ঠিক আছে। এটা মোমেণ্টাম চেঞ্জ মানে কি হ'ল, যিহেতু আমাৰ যিটো মোমেণ্টাম চেঞ্জ ওলাইছে সেইটো হ'ল মাইনাছ 2mvx। চ' ই কি কৰিলে মানে মাইনাছ, ইয়াৰ যিটো মাইনাছ মানে চাইন আছে সেইটো কি বুজাইছে, ই মানে কিছুমান এটা মোমেণ্টাম ই মানে এই যোনটো ৱাল আছিলে ৱালক মানে এটা মোমেণ্টাম ই ট্ৰান্সফাৰ কৰিলে। সেই যিটো মোমেণ্টাম ট্ৰান্সফাৰ কৰিলে, যিটো মোমেণ্টাম ই মানে ৱালখনক দিলে, সেই মোমেণ্টামটো হ'ব টুৱাইচ এম ভি এক্স। যিহেতু মোমেণ্টাম ইজ অলৱেজ কনজাৰ্ভ, মনত ৰাখিবা তোমালোকে মোমেণ্টাম ইজ অলৱেজ কনজাৰ্ভ ইন এনি মানে প্ৰচেছ, মোমেণ্টামটো সদায় কনজাৰ্ভ হয়। চ' মানে এনেকুৱা এটা নহয় যে মানে এই পাৰ্টিকুলটোৱে এই মলিকুলটোৱে মানে পি মোমেণ্টাম এটা দিলে যেতিয়া সেই মোমেণ্টামটো মানে এই ৱালখনে মানে সিমান মোমেণ্টাম গেইন কৰিব লাগিব, যিহেতু মানে মোমেণ্টাম ইজ অলৱেজ কনজাৰ্ভ, ঠিক আছে। চ' ইয়াৰ মাইনাছ ইনটু প্লাছ চাইন কি হ'ল, আৰু মোমেণ্টাম যিহেতু কনজাৰ্ভ মানে ইনিচিয়েল ষ্টেজত এই মানে ছিষ্টেমটোৰ মোমেণ্টাম কিমান আছিল, 0। চ' আমি যিটো চেঞ্জ হ'ব লাগে এই প্লাছ আৰু মাইনাছ, এইটো প্লাছ আৰু মাইনাছ সেই দুটাৰ চেঞ্জ হৈ মানে দুটা যদি আমি এড কৰোঁ তেন্তে আমি 0 মোমেণ্টাম পাম, ঠিক আছে। আফটাৰ ৰিবাউণ্ড দিছ মলিকুল ট্ৰেভেল টুৱাৰ্ডছ অপজিট ৱাল A2। মানে যিটো মানে কলিজনৰ পিছত A1 ৱালখনৰ কলিজনৰ পিছত সেই যোনটো মলিকুলছ আছিলে সি অপজিট মানে ডিৰেকশ্যনত মানে মুভ কৰিব, আৰু সি মানে A2 ৱালখনৰ এই যুগত আমি যিখন ছেকেণ্ড ৱাল আছে এই ছেকেণ্ড ৱালখন আমি A2 ৱাল হিচাপে নামাকৰণ কৰিছোঁ, আৰু A2 ৱালৰ ফালে ই মানে গতি কৰিব, ঠিক আছে। এই মলিকুলটো উইথ ভেলচিটি মাইনাছ ভি এক্স কলাইড টু ইট এণ্ড এগেইন ৰিবাউণ্ড উইথ ভেলচিটি ভি এক্স। আকৌ সেই মলিকুলটো কি হ'ব, ইয়ালৈ এইফালে ঘূৰি আহিব ভি এক্স, আকৌ ইয়াত কলাইড কৰিব, এইখন ৱালত কলাইড কৰিব, এইখন ৱালত কলাইড কৰিব, দেন কি হ'ব আকৌ এইফালে ঘূৰি আহিব ভি এক্স মানে ভেলচিটিত, ঠিক আছে। আকৌ এক্স ডিৰেকশ্যনত এইফালে আকৌ মানে ঘূৰি আহিব A1 ৱালৰ ফালে। চ' আমি ইয়াৰ পৰা আমি কিছুমান মানে কোৱান্টিটি কেলকুলেট কৰিব পাৰোঁ। টাইম বিটুইন দি ছাকচেছিভ কলিজন উইথ দি ৱাল A1, মানে তোমালোকৰ প্ৰথম কলিজন ইয়াত এই মলিকুলটো যেতিয়া আহি ইয়াত কলাইড কৰিলে, আকৌ কলাইড কৰি আকৌ এইফালে ঘূৰি গ'ল, ইয়াত কলাইড কৰি আকৌ এনেকৈ ঘূৰি আহিলে, ঠিক আছে। আকৌ A1লৈ ঘূৰি আহিলে, ঠিক আছে। প্ৰথম মলিকুলটো ইয়াত কলাইড কৰিলে A1, তাৰপিছত আকৌ এনেকৈ কি ঘূৰি আহিলে, ঘূৰি আহি আকৌ A2 ৱালত কলাইড কৰিলে, কলাইড কৰি আকৌ ঘূৰি আহিলে, ঘূৰি আহি আকৌ A1 ৱালত আকৌ কলাইড কৰিলে। চ' যিটো ছাকচেছিভ কলিজনৰ টাইম বিটুইন টু ছাকচেছিভ কলিজন উইথ দি ৱাল A1ত মানে দুটা কলিজনৰ মাজত যিটো ছাকচেছিভ টাইম সেইটো আমি কেনেকৈ উলিয়াব পাৰোঁ, del T ইকুৱেল টু ডিষ্টেঞ্চ ট্ৰেভেল বাই দি মলিকুল বিটুইন দি টু ছাকচেছিভ কলিজন ডিভাইডেড বাই ভেলচিটি অফ দি মলিকুল। চ' ডিষ্টেঞ্চ ট্ৰেভেল বাই দি মলিকুল বিটুইন টু ছাকচেছিভ কলিজনটো কি হয়, প্ৰথম কলিজনটো হ'ল, কলিজনটো হোৱাৰ পিছত ই ইমানখিনি মুভ কৰিলে, ছেকেণ্ড কলিজনটো মানে এখন A2 ৱালত যিটো ছেকেণ্ড কলিজন হ'ল সেইটো কাৰণে সি কিমান মুভ কৰিলে, L মুভ কৰিলে, ঠিক আছে। প্ৰথম এইটো কলিজন হোৱাৰ পিছত নেক্সট A2 ৱালত যিটো কলিজন হ'ল তালৈকে মানে L ই মুভ কৰিলে। আকৌ A2ৰ পৰা ই যিহেতু মানে তোমালোকৰ A2ৰ পৰা আকৌ যিহেতু ই আকৌ ঘূৰি আহিলে ইয়ালৈ A1লৈ, চ' আকৌ কিমান মুভ কৰিলে L। মই আকৌ এবাৰ কৈ দিছোঁ তোমালোকক, প্ৰথম কলিজনটো এই যিটো মলিকুল আছিলে মলিকুলটো কলিজন প্ৰথম ইয়াত হ'ল A1
মানে ৱালত হ'ল আমি তাৰ পৰা মানে কাউণ্ট ষ্টাৰ্ট কৰিছোঁ A1ত প্ৰথম কলিজনটো হ'ল ধৰি ল'লোঁ তাৰপিছত ই আকৌ ৰিবাউণ্ড কৰি এইফালে ঘূৰি আহিলে ঘূৰি আহি কি হ'ব ইয়াত কলিজন কৰিব ঠিক আছে ইয়াত কলিজনটো হ'ল তোমালোকৰ আৰু এইটো কলিজন হওঁতে ই কিমান মুভ কৰিলে L ডিষ্টেঞ্চ মুভ কৰিলে ঠিক আছে যিহেতু হেৰিটোৰ কিউবটোৰ ছাইডটো হ'ল L নেক্সট কি হ'ব ই আকৌ ঘূৰি আহিব এইফালে ঘূৰি আহি এইটো ইয়াত আকৌ কলিজন কৰিব এই নেক্সট কলিজনটো আকৌ কৰোঁতে কিমান মানে ডিষ্টেঞ্চ কভাৰ কৰিলে ই L ঠিক আছে তো টোটেল ডিষ্টেঞ্চ সি কিমান কভাৰ কৰিলে মানে ইয়াৰ পৰা আৰু ইয়ালৈকে টোটেল ডিষ্টেঞ্চ সি কভাৰ কৰিলে টুৱাইচ L 2L ঠিক আছে তো চ' আমি ইয়াত লিখিছোঁ 2L ডিষ্টেঞ্চ ট্ৰেভেল বাই দি মলিকুল বিটুইন টু ছাকচেছিভ কলিজন ইজ 2L ঠিক আছে এইখিনিলৈকে বুজিছে তো দেন কি আহিলে আমাৰ ভেলচিটি অফ দি মলিকুল Vx আমি যিহেতু x ডিৰেকশ্যনটো কনচিডাৰ কৰি আছোঁ চ' আমাৰ যিটো ভেলচিটি অফ দি মলিকুল সেইটো Vx বুলি কনচিডাৰ কৰিছোঁ এটাকে নাম্বাৰ অফ কলিজন পাৰ ছেকেণ্ডত কিমান হ'ব 1/del এইটো টাইমটো মানে এটা ছাকচেছিভ কলিজনৰ মানে দুটা ছাকচেছিভ কলিজনৰ যিমান সময়ত কৰিবলৈ মানে যিমান সময় লাগে সেইটো যদি আমি মানে 1 ছেকেণ্ডক যে সেইটো সেই মানে টাইমটোৰে ডেল্টি টাইমটোৰে আমি যদি ডিভাইড কৰোঁ সেই ছাকচেছিভ কলিজন হ'বলৈ লগা টাইমটোৰে ডিভাইড কৰোঁ তেন্তে আমি টাইম বিটুইন দি ছাকচেছিভ কলিজন আমি পাব পাৰোঁ ঠিক আছে চ' এইটো কি আমি ইনভাৰ্চ কৰি লিখি দিলে হ'ল Vx ডিভাইডেড বাই এইটো উল্টাকৈ লিখিছোঁ আমি Vx ডিভাইডেড বাই 2L ঠিক আছে এইটো খিনিলৈ তোমালোক ঠিকে আছে নাম্বাৰ অফ কলিজন পাৰ ছেকেণ্ড আমি কিমান পালোগৈ Vx ডিভাইডেড বাই 2L The momentum imparted per unit time to the wall by this molecule is given by a n into momentum change. N মানে কি number of collision per unit second into this মানে momentum change. ঠিক আছে number of per unit collision কিমান আছিলে number per unit collision আছিলে আমাৰ Vx by 2L ঠিক আছে মানে এইটো কি বুজাইছে কি momentum imparted মানে momentum মানে per unit time ধৰি লওক তোমালোকে 1 ছেকেণ্ডত এই কিমান momentum মানে সেই মলিকুলটো ৱালখনক দিলে সেই মুভমেণ্ট সেইটো কেনেকৈ আমি উলিয়াম n ইনটু del p তো nটো হ'ল তোমালোকৰ এই নাম্বাৰ অফ কলিজন আৰু তোমালোকৰ পিটো হ'ল del pটো হ'ল তোমালোকে আমি আগতে উলিয়াই থোৱা টুৱাইচ mvx ইমান মোমেণ্টাম দি চেঞ্জ ইন মোমেণ্টাম অফ দ্য ৱাল চেঞ্জ ইন মোমেণ্টাম অফ ৱালক যেতিয়া আমি পাৰ ইউনিট কলিজনটোৱে মানে ইনটু মানে প্ৰডাক্ট কৰিম তেতিয়া আমি কিমান পামগৈ vx ডিভাইডেড বাই 2L এইটো nটো 2mvx vx সৰি Vx and Vx এইটো স্কুৱেৰ হ'ব তাৰপিছত 2 কেঞ্চেল হৈ যাব m ডিভাইডেড বাই L ইনটু Vx স্কুৱাৰ্ড এইটো হ'ল আমাৰ মোমেণ্টাম ইম্পাৰ্টেড পাৰ ইউনিট টাইম বাই দি টু দ্য ৱাল তো দিছ ইজ অলছ' ইকুৱেল টু দ্য ফ'ৰ্চ exerted on the wall A1 due to this molecule তোমালোকে মোমেণ্টাম পাৰ ইউনিট টাইম সেইটো তোমালোকে কি বুলি জানিছিলা ফ'ৰ্চ ঠিক আছে মোমেণ্টাম পাৰ ইউনিট টাইম ইজ নাথিং বাট ফ'ৰ্চ চেঞ্জ ইন আমি আগতে কৈছিলোঁ যে চেঞ্জ ইন মোমেণ্টাম ইজ নট ফ'ৰ্চ তোমালোকে জানা সেইটো কথা চ' এইটো আমি কি বুলি ক'ব পাৰোঁ ফ'ৰ্চ বুলি লিখিব পাৰোঁ চ' এইটো এই কোৱান্টিটিটো হ'ল ফ'ৰ্চ F del F ঠিক আছে মোমেণ্টাম চেঞ্জ ইন মোমেণ্টাম পাৰ ইউনিট টাইম এইটো হ'ল আমাৰ del F তো চেঞ্জ ইন ফ'ৰ্চ ঠিক আছে del F ইকুৱেল টু m ডিভাইডেড বাই L Vx স্কুৱাৰ চ' যিহেতু আমি অকল এটা মলিকুলৰ কথাই মানে কনচিডাৰ কৰিছোঁ চ' আমি গোটেইখিনি যেতিয়া মলিকুলৰ কথা কনচিডাৰ কৰিম দি টোটেল ফ'ৰ্চ অন দ্য ৱাল A1 ডিউ টু দ্য অল মলিকুলছ ঠিক আছে গোটেইখিনি মলিকুলৰ কাৰণে আমি কেলকুলেট কৰিবলৈ কি ক'ব লাগিব আমি এইটো তোমালোকৰ ছামেশ্যন ল'ব লাগিব ইয়াত ঠিক আছে Vxৰ ওপৰত ছামেশ্যন ল'ম চ' নাও প্ৰেছাৰ ইজ ডিফাইন এজ আ ফ'ৰ্চ পাৰ ইউনিট এৰিয়া প্ৰেছাৰটো আমি কেনেকৈ ডিফাইন কৰোঁ ফ'ৰ্চ পাৰ ইউনিট এৰিয়া হিচাপে ডিফাইন কৰোঁ এনেকৈ ঠিক আছে চ' ফ'ৰ্চ পাৰ ইউনিট এৰিয়াত হিচাপে আমি লিখিলে মানে কি কৰিলোঁ আমি ফ'ৰ্চটো আমাৰ কিমান হৈছে এইটো কোৱান্টিটি হ'ল ফ'ৰ্চ তোমালোকৰ এইটো কোৱান্টিটি হ'ল ফ'ৰ্চ ডিভাইড বাই এইটো আছে A ইনটু L আমি কি লিখিব পাৰোঁ ভেলচিটি যদি কোনোবা এটা মানে এৰিয়াটো আমি এৰে মানে ইয়াত ডিনোট কৰিছোঁ এৰিয়াটো তো তোমালোকৰ এটা কিউব আছে কিউব ধৰি লোৱা এইটো কিউব তাৰ যিটো আমি যেনিবা
মানে হেৰিটোৰ এৰিয়া জানো এই মানে ছাৰ্ফেচটোৰ চ' আমাৰ তাৰ লগত যদি আমি যদি ইয়াৰ হাইটটো ইনটু মানে হেৰি কৰোঁ প্ৰডাক্ট কৰোঁ তেতিয়া আমি কি পাওঁ আমি পাওঁ ভলিউম ঠিক আছে ভলিউম অফ দ্য কিউব ঠিক আছে চ' কি হ'ব এম ডিভাইডেড বাই ভি এ ইনটু এল তোমালোকৰ ভলিউম এম চ' এম ডিভাইডেড বাই ভি হ'ব আৰু ছামেশ্যনটো আছে ভি এক্সৰ ওপৰত ছামেশ্যন চিমিলাৰলি আমাৰ এইটো হ'ল আমাৰ অকল এক্স ডিৰেকশ্যনৰ কথা কনচিডাৰ কৰিছিলোঁ আমি যিহেতু মলিকুলটোৰ এটা ৰেণ্ডম ডিৰেকশ্যনত গৈছে এটা ভি বুলি ধৰি লৈছোঁ আৰু তাৰ ভিটো থকাৰ কাৰণে আমি কি কৰিছিলোঁ ভি এক্স কম্পনেণ্ট লিখিছিলোঁ বা ভি ৱাই কম্পনেণ্ট লিখিছিলোঁ আৰু ভি জেড কম্পনেণ্টৰ মানে ইয়াক আমি ভিটো মানে ভাগ কৰি দিছিলোঁ ঠিক আছে চ' ইয়াৰ অভিয়াছলি ইয়াৰ মোমেণ্টামৰ পি ৱাই ডিৰেকশ্যনত থাকিব এক্স ডিৰেকশ্যন থাকিব আৰু সেই এক্স আৰু ৱাই ডিৰেকশ্যনটো কি হ'ব আমাৰ এনেকৈ আমি লিখিব পাৰোঁ ঠিক আছে ছেম এইটোৰ পৰা আমি ৱাই ডিৰেকশ্যন আৰু জেড ডিৰেকশ্যনৰ মোমেণ্টাম লিখিব পাৰোঁ চ' আমাৰ টোটেল মোমেণ্টাম কি হ'ব পি এক্স প্লাছ পি ৱাই প্লাছ পি জেড এইটো হ'ব আমি এইটো এড কৰি দিম এনেকৈ ছামেশ্যনটো থাকিবই তাৰপিছত তোমালোকৰ আমি যিটো তোমালোকক মানে লাষ্ট এক্সামছনটো আমি কৈছিলোঁ মানে এইটো যোনটো সমজেনাছ হয় আইচ'ট্ৰপিক হয় সমজেনাছ নহয় আইচ'ট্ৰপিক হয় মানে গেছৰ যিবোৰ প্ৰপাৰ্টিজ সেইবোৰ আইচ'ট্ৰপিক হয় মানে তোমালোকৰ আইচ'ট্ৰপিক মানে সেই শব্দটো কি বুজায় আইচ'ট্ৰপিক মানে চব ডিৰেকশ্যনতে ছেইম হয় যিটো প্ৰপাৰ্টি সিহঁতৰ যিটো ভেল'চিটি হওক বা তোমালোকৰ ভেল'চিটি নহয় মানে যিটো প্ৰেছাৰ হওক সেইবোৰ মানে আইচ'ট্ৰপিক হয় ছেইম মানে হেৰি হয় চ' পি এক্স পি ৱাই পি জেড সেইটো ইকুৱেল টু পি হ'ব পি লিখিব পাৰোঁ আমি ঠিক আছে চ' এইটো আমি পি আইচ'ট্ৰপিক প্ৰপাৰ্টিটোৰ কাৰণে 3p লিখিব পাৰোঁ ঠিক আছে তাৰপিছত এই ভি এক্স ভি ৱাই প্লাছ ভি জেড সেইটোক আমি কি বুলি লিখিব পাৰোঁ ভি বুলি লিখিব পাৰোঁ ভি স্কোৱাৰ বুলি লিখিব পাৰোঁ কাৰণ তোমালোকে জানা এটা যেতিয়া এনেকুৱা ভেক্টৰ এটা থাকে ভি এক্স স্কোৱাৰ ভি এক্স স্কোৱাৰ আই কেপ ধৰি লোৱা এনেকুৱা এটা তোমালোকৰ ভেক্টৰ এনি ভেক্টৰ আমি কনচিডাৰ কৰিছোঁ ভি এক্স আই কেপ প্লাছ ভি ৱাই জে কেপ প্লাছ ভি জেড কে কেপ এনেকুৱা এটা যেনিবা ভেক্টৰ আছে তাৰ যিটো মেগনিচিউডটো আমি কেনেকৈ মানে উলিয়াব পাৰোঁ ভি ইকুৱেল টু স্কুৱাৰ ৰুট অফ ভি এক্স স্কুৱাৰ প্লাছ ভি ৱাই স্কুৱাৰ প্লাছ ভি জেড স্কুৱাৰ আমি স্কুৱাৰ ৰুটটো আৰু যদি আমি স্কুৱাৰ কৰি দিওঁ এই স্কুৱাৰ ৰুটটো নাইকিয়া হৈ যাব স্কুৱাৰ ৰুটটো নাইকিয়া হৈ যাব তোমালোকৰ চ' আমি এইটো ভি স্কুৱাৰ ইকুৱেলটো আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে এতিয়া তোমালোকৰ এই দুটা কোৱান্টিটি আমি এতিয়া ইয়াত পুট কৰি দিম এইকেইটা কোৱান্টিটি আমি ইয়াত পুট কৰিম চ' এইটো আমি যদি পুট কৰি দিওঁ তাৰপিছত এনেকৈ তোমালোকৰ 3p ইকুৱেল টু এনেকুৱা হ'ব এম বাই ভি ছামেশ্যন ভি স্কুৱাৰ ছামেশ্যন ভি স্কুৱাৰ মানে কি আমি প্ৰত্যেকটো মলিকুলৰ কাৰণে আমি কনচিডাৰ কৰিব লাগিব চ' প্ৰত্যেকটো মলিকুলৰ যিটো ভেল'চিটি সেইটো মানে এড হ'ব প্লাছ হ'ব ন চ' ছামেশ্যনটো বা আমি লিখিব পাৰোঁ ভি ওৱান স্কুৱাৰ এক নম্বৰ মলিকুলটো প্লাছ ভি টু স্কুৱাৰ ভেল'চিটি 2 নম্বৰ মলিকুলটো 3 নম্বৰ মলিকুলটো এনেকৈ আমি গোটেইখিনি এনেকৈ এড কৰিব লাগিব আমি ছামেশ্যন তেনেকৈ লিখিব পাৰোঁ তাৰপিছত তোমালোকৰ আমি কি কৰিম এটা এন মানে নাম্বাৰ অফ পাৰ্টিকলছ আমি ওপৰে আৰু তলেৰে এনেকৈ ডিভাইড কৰি দিম আমাৰ কিয় কৰিছোঁ আমি এতিয়া গম পাম ওপৰত এটা এন মানে ইনটু কৰিম আৰু তলত এটা ইনটু ডিভাইড কৰি দিম যাতে এই দুটা মানে কেঞ্চেল যায় যিহেতু আমাৰ এন নাই ইয়াত এই ৰিলেশ্যনটো আমাৰ এন নাই আমি কি কৰিম এনটো ইয়াত মানে মেথামেটিকেলি আমি ইয়াত পুট কৰি দিম এনেকৈ ঠিক আছে পুট কৰি দিয়া কিয় পুট কৰিছে সেইটো তোমালোকে গম পাবা এনেকৈ আমি তাৰপিছত কি লিখিছোঁ 3p ইকুৱেল টু এম এন ডিভাইড বাই ভি ইনটু ভি আৰ এম এছ স্কুৱাৰ ঠিক আছে এতিয়া ভি আৰ এম এছ স্কুৱাৰটো কি এইটো কোৱান্টিটি এইটো হ'ল আৰ এম এছ মানে কি ৰুট মিন স্কুৱাৰ ভেল'চিটি অফ দ্য গেছ মলিকুল এতিয়া ৰুট মিন স্কুৱাৰ ভেল'চিটি তোমালোকে নামটোতে গম পাইছা ইয়াত 3টা কোৱান্টিটি আছে ৰুট মিন আৰু স্কুৱাৰ ঠিক আছে আৰু 3টা কোৱান্টিটি এইটো মানে ৰিলেশ্যনত সোমাইছে ৰুট মিন স্কুৱাৰ ভেল'চিটি বুলি আমি ডিফিনেশ্যনটোত আমি কি বুলি বুজি পাম যে এইটো আৰু কেনেকৈ উলিয়াম আমি মানে হেৰি কৰিম প্ৰথম আমি কৰিম স্কুৱাৰ্ড ভেল'চিটি প্ৰথমতে তোমালোকে ভেল'চিটিবোৰ স্কুৱাৰ কৰিবা ঠিক আছে মই ৰিলেশ্যনটো কেনেকৈ মনত ৰাখিবা তোমালোকক মই এইটো দেখাইছোঁ ভেল'চিটিবোৰক প্ৰথমতে তোমালোকে স্কুৱাৰ কৰিলা
তাৰপিছত কি কৰিব লাগিছে স্কুৱাৰটো হৈ গ'ল আমাৰ স্কুৱাৰ কৰা হৈ গ'ল তাৰপিছত আমি ক'ব লাগিব মিন ল'ব লাগিব মিন আৰু মিন কেনেকৈ লওঁ যদি তোমালোকক তিনিটা কোৱান্টিটি আছে যেনিবা তিনিটা কোৱান্টিটি যেনিবা তোমালোকে কনচিডাৰ কৰিছা তাৰ মিন কেনেকৈ লিবা তুমি তিনিটা ডিভাইড কৰি দিবা সেই মানে সেইটো ভেলচিটি যেনিবা কোনোবা এটা পাৰ্টিকুলাৰ ভেলচিটি তোমালোকে জানা চ' তাৰ পৰা তোমালোকে মিনটো উলিয়াব লাগে চ' আমি কি কৰিম মিনটো উলিয়াবলৈ কি আমি তিনিৰে ডিভাইড কৰিম যিহেতু আমাৰ তিনিটা ভেলচিটি আছে মানে তিনিটা পাৰ্টিকুলাৰ মানে ভেলচিটি আমি জানো চ' আমি ইয়াত কি কৰিব লাগিব যিহেতু আমাৰ এনটা পাৰ্টিকুল আছে এনটা চ' এইটো এই চিৰিজটো এনলৈকে গৈছে v1 প্লাছ v2 প্লাছ v3 প্লাছ v4 প্লাছ vn4 এনেকৈ এনলৈ গৈছে চ' এনটা যিহেতু পাৰ্টিকুল আছে আমি এনেৰে ইয়াক ডিভাইড কৰিম ঠিক আছে চ' আমাৰ স্কুৱাৰ হৈ গ'ল কৰা মিনো হৈ গ'ল কৰা আৰু আমি এতিয়া কি ক'ব লাগিব ৰুটটো আমি ইয়াত লৈ ল'ম ঠিক আছে এইটোকে আমি কওঁ চিম্পলি ৰুট মিন স্কুৱাৰ ভেলচিটি ঠিক আছে বুজিলা আৰু আমাৰ সেই যিটো এন যে আমি ইয়াত এনেকৈ লিখিলোঁ তাৰ মানে লিখাৰ কাৰণটো সেইটোৱে আমি ৰুট মিন স্কুৱাৰ ভেলচিটিটো আমি ইয়াত মানে লিখিব বিচাৰিছোঁ এনেকৈ এটা মানে ফৰ্মত মেথামেটিকেল ফৰ্মত চ' আমাৰ ফাইনেল এক্সপ্ৰেশ্যনটো কি হ'ব 3p = mn ডিভাইডেড বাই v স্কুৱাৰ ইনটু v স্কুৱাৰ r m s ৰুট মিন স্কুৱাৰ ভেলচিটি স্কুৱাৰ ঠিক আছে চ' আমাৰ যিটো ফাইনেল এক্সপ্ৰেশ্যন হ'ব আমাৰ এই যিটো 3টো আছিলে 3টো আমি এইফালে মানে হেৰি কৰি দিম পঠাই দিম চ' p = 1/3 mn স্কুৱাৰ ডিভাইড বাই v ইনটু v r m s ইয়াত ভিটো কনফিউজ নহ'বা এই তলৰ যিটো ভি সেইটো হ'ল ভলিউম আৰু এইটো ভি হ'ল তোমালোকৰ ভেলচিটি যিটো মলিকুলবোৰৰ ইণ্ডিভিজুৱেল ভেলচিটি ঠিক আছে আৰু মই ইয়াতে ক'ব পাৰিলোঁ ইয়াত 3টো কেনেকৈ আহিলে 3টো হ'ল তোমালোকৰ যিটো আমি px = py = pz আমি p ধৰিছিলোঁ এইটো p হ'ব এইটোও p হ'ব এইটোও p হ'ব চ' তিনিটা p যিহেতু হ'ব তিনিটাৰ পৰা 3p হ'ব 3p হ'ব চ' আমি এইটো এনেকৈ ৰিলেশ্যন আমি পালোঁ এইটো ৰিলেশ্যনে কি দিলে আমাৰ প্ৰেছাৰটোক আমাৰ যিটো মলিকুলবোৰৰ যিটো মানে ভেলচিটি আছিলে ইণ্ডিভিজুৱেল ভেলচিটি ঠিক আছে মানে মলিকুলবোৰৰ ভেলচিটিৰ দ্বাৰা আমি প্ৰেছাৰটো এনেকৈ আমি হেৰি কৰিলোঁ প্ৰেছাৰটো আমি এক্সপ্ৰেশ্যনটো পালোঁ এনেকৈ চ' তোমালোকে দেখিছা কেনেকৈ মানে কাইনেটিক আমি যিহেতু কাইনেটিকটো গেছটোৰ কাইনেটিক থিয়ৰিটো আমি মানে ডিছকাছ কৰি আছোঁ কাইনেটিক মানে কি হ'ল ম'শ্যন গেছটোৰ মানে মলিকুলবোৰবিলাকৰ ইণ্ডিভিজুৱেল ম'শ্যন আমি যিহেতু কনচিডাৰ কৰিছোঁ চ' আমি ভেলচিটিত আমি ৰিলেশ্যনটো উলিয়াইছোঁগৈ v স্কুৱাৰ p এনেকৈ উলিয়াইছোঁ ইজ প্ৰপ'ৰ্চনেল টু বুলি লিখিব পাৰা p ইজ প্ৰপ'ৰ্চনেল টু v স্কুৱাৰ r m s আৰু এই মানে ৰিলেশ্যনটোৰ কিছুমান প্ৰপাৰ্টি আছে আমি সেইখিনি প্ৰপাৰ্টি নেক্সট ক্লাছত ডিছকাছ কৰিম ঠিক আছে তোমালোকে ইয়াত এইখিনিলৈকে কিবা কনফিউজ আছে যদি মোক ক'বা আমি নেক্সট ক্লাছত এই যিটো ৰিলেশ্যনৰ প্ৰপাৰ্টিজখিনি আমি অলপ এলাবৰেটলি আমি ডিছকাছ কৰিম ঠিক আছে থেংক ইউ